এতিয়া আমি কাটিং কৰিম এপেক্স পইণ্টৰ এই দুটা পাৰ্ট। এই যেটো পাৰ্ট এতিয়া এই পাৰ্টটো কাটিং কৰিব লাগে। ইয়াৰ পৰা আপোনালোকে এই যেটো আৰ্ম হোল আছে এটোৰ কাৰণে মাৰ্জিন উঠাব, ঠিক আছে? একদম পাৰফেক্টলি মিলি যাব। স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল মোৰ আজিৰ অন্য এটা নতুন ভিডিঅ'ত। আজিৰ ভিডিঅ'ত আমি শিকিম ব্লাউজৰ কাটিং আৰু চিলাই। তো ব্লাউজ কেনেকৈ কৰি কাটিং কৰা হয়, কেনেকৈ কৰি চিলাবলগীয়া হয়, আজিৰ এই ভিডিঅ'টোৰ মাধ্যমত সকলোখিনি অতি সহজতে আজি আমি জানাৰ চেষ্টা কৰিম। তো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু এই ভিডিঅ'টো আপোনালোকৰ বন্ধু বান্ধৱীৰ লগতো শ্বেয়াৰ কৰিব। আৰু যিসকলে ব্লাউজ মেজাৰমেণ্ট কৰি কাটিব নাজানে, ব্লাউজ অলৰেডি চিলাব জানে, তেওঁলোকে ব্লাউজ কাটিব নাজানে, চ' তেওঁলোকৰ কাৰণে এটা ভাল খবৰ। চ' আপোনালোকে মোৰ পৰা ব্লাউজৰ ফাৰ্মা ল'ব পাৰিব। ব্লাউজৰ ফাৰ্মা লৈ পেলাই আপোনালোকে বহুত সহজতেই ব্লাউজ কাটিং কৰি ব্লাউজ চিলাব পাৰিব। চ' বলক সময় নষ্ট নকৰি আৰম্ভ কৰোঁ আজিৰ এই ভিডিঅ'। চ' গাইছ, এইটো হ'ল ব্লাউজটোৰ লাইনিং আৰু এইটো হ'ল ব্লাউজৰ জোখ আৰু যিটো মেইন কাপোৰ সেইটো মই দেখাই আছোঁ। তো এইটো হ'ল মেইন কাপোৰ। চ' এই দুটা ব্লাউজ এই ব্লাউজটোৰ জোখত কাটিং কৰিম আৰু দুটা ব্লাউজ একেলগে কাটিং কৰিম। চ' আৰু ব্লাউজৰ জোখত ব্লাউজ আপোনালোকে কেনেকুৱা কৰি কাটিং কৰিব, চ' সেইখিনি আজি আপোনালোকক এই ভিডিঅ'টোৰ মাধ্যমত দেখাম আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ কৰি চাব আৰু ভিডিঅ'টো বহুত প্ৰয়োজনীয় হয়। এতিয়া এই ভিডিঅ'টো আপোনালোকে ছেভ কৰি ৰাখিব অথবা আপোনালোকৰ বন্ধু বান্ধৱীক ভিডিঅ'টো শ্বেয়াৰ কৰি ৰাখি দিয়ক। ঠিক আছে? ব্লাউজ কাটিং কৰাৰ কাৰণে আমাক প্ৰথম অৱস্থাতে লাগিব কি, স্কেল লাগিব, চক লাগিব, কেঁচি লাগিব আৰু লগতে মেজাৰমেণ্ট এনচি টেপটো লাগিব, ঠিক আছে? চ' আমি ব্লাউজ কাটিং কৰাৰ কাৰণে প্ৰথম অৱস্থাতে এই যিটো লাইনিং আছে লাইনিংটো আমি প্ৰেছ মাৰি সমান কৰি ল'ম। সমান কৰি ইয়াতে পাৰি ল'ম ভালদৰে। তো ব্লাউজ কাটিং কৰাৰ কাৰণে এতিয়া আমাৰ ৰেডি। এই যিটো লাইনিংটো আমি দুটা লাইনিং ইয়াতে প্ৰেছ মাৰি সমান কৰি পাৰি ল'লোঁ। আৰু চাওক, এইটো হ'ল আমাৰ লাইনিংটোৰ মিডিল পইণ্ট আৰু ইয়াতে প্ৰথম অৱস্থাতে আমি তো ব্লাউজ কাটিং কৰাৰ কাৰণে প্ৰথম অৱস্থাত আমি ব্লাউজ কাটিং কৰাৰ কাৰণে প্ৰথমতে আমি কি কৰিব লাগিব, ব্লাউজৰ যিটো বেক পাৰ্ট আছে এই বেক পাৰ্টটো ল'ব লাগিব। চ' বেক পাৰ্ট আৰু বেক পাৰ্টটো এইটো কাৰণে আগতে কাটিং কৰা হয় কাৰণ যিমানখিনি মেজাৰমেণ্ট আমাৰ গোটেইখিনি বেক পাৰ্টটোৰ ওপৰতে নিৰ্ভৰ কৰে, ঠিক আছে? তো বেক পাৰ্টটো কাটিং কৰাৰ কাৰণে প্ৰথমতে এইটো এটা মাৰ্জিন কৰি লওঁ আমি আৰু ইয়াতে আৰু এটা মাৰ্জিন কৰিম যিখিনি আমাক চিলাইৰ কাৰণে লাগিব। এতিয়া এই যিটো তলৰ মাৰ্জিন আছে এই তলৰ মাৰ্জিনটোৰ পৰা আমি গোটেইখিনি মেজাৰমেণ্ট আহিব আমাৰ। এই যিটো ব্লাউজ আছে জোখৰ ব্লাউজ, এই জোখৰ ব্লাউজৰ এই যিটো বেক পাৰ্ট আছে, বেক পাৰ্টটো এনেকৈ কৰি ল'ব। লৈ পেলাই এই যিটো মাৰ্জিন আছে এই মাৰ্জিনত ইয়াতে এনেকৈ কৰি ৰাখিব। ৰাখি আমাৰ শ্বল্ডাৰৰ যিটো জইন আহে সেই জইনটো ল'ব, ইয়াতে মাৰ্জিন কৰিব। তাৰপিছত দুই চুটামান চিলাইৰ কাৰণে ল'ব, ঠিক আছে? তাৰপাছত এই যিটো আৰ্ম হোল ছাইড আছে এই আৰ্ম হোলটোৰ কাৰণে আমাৰ ইয়াতে মাৰ্জিন উঠাব, ইয়াতে এনেকুৱা কৰি। তাৰপিছত আহিব বেক পাৰ্টটো। এই যিটো বেকৰ নেক আছে এই নেকটো কিমানখিনি ডিপ আছে ইয়াৰ পৰা ইয়াতে এনেকুৱা কৰি ৰাখিব। চাব ইয়াত আমাৰ তিনিটা মাৰ্জিন আহিল। এইটো হ'ল দীঘলৰ, এইটো আৰ্ম হোল আৰু চেষ্ট, এইটো হ'ল বেক নেক, ঠিক আছে? আৰু এইখিনি আমাৰ পিঠি থাকিব, পিঠিৰ যিখিনি কাপোৰ এই যিটো পিঠিৰ বহলটো এই বহলটোও থাকিব এইখিনি, ঠিক আছে? তো এইখিনি হোৱাৰ পাছত এই মাৰ্জিন কেইটা আমি উঠাই ল'ব লাগিব। ইয়াতে আমি আৰু এটা বস্তু মেজাৰমেণ্ট কৰিম। এইটো হ'ল আমাৰ যিটো আৰ্ম হোলৰ মাৰ্জিনটোৰ পৰা আমি ইয়াতে এনেকুৱা কৰি মিলাম, ঠিক আছে? ইয়াতে মিলাই আকৌ তলত ইয়াতে এটা মাৰ্জিন কৰিম, ঠিক আছে? সেই মাৰ্জিনটো হোৱাৰ পাছত এতিয়া আমি কি কৰিব লাগিব, ইয়াতে বেকত যিটো আমি টাক দিয়া বুলি কওঁ সেই টাকটো আমি 4 ইঞ্চি আঁতৰত দিম। এই মাৰ্জিনটো হোৱাৰ পাছত ইয়াৰে পৰা এই মাৰ্জিনটোলৈকে আমি এইটো মিলাব লাগিব, ঠিক আছে? এতিয়া আমি কি কৰিম, প্ৰথমতে ইয়াতে গলৰ কাৰণে ল'ম 2.5 ইঞ্চি, ঠিক আছে? 2.5 ইঞ্চি ল'লোঁ আৰু পিছপিনে যিটো বহল গলৰ সেইটো দিম 3.2। মানে কি এই তলৰ বহলটো আমি 7 ইঞ্চি আনিব লাগিব। 7 ইঞ্চি আনিলে ইয়াতে কি কৰিব, 7 ইঞ্চি যদি দুভাগ কৰোঁ 3.5 হয়, কিন্তু ইয়াতে যিহেতু আমাৰ অলপমান চিলাই যাব সেইটোৰ কাৰণে আমি 2 চুটা কমাই ল'লোঁ, ঠিক আছে? এতিয়া এই মাৰ্জিন আৰু এই মাৰ্জিনটো আমি এনেকুৱা কৰি চিধা কৰি আনিম। ইয়াতে এতিয়া আমি গলত যিকোনো ধৰণৰ ডিজাইন দিব পাৰোঁ। এতিয়া কিছুমানে এনেকুৱা স্কোৱাৰ দিলে ডাইৰেক্ট এনেকুৱা কৰি মাৰ্জিন কৰিব, চুইথাত নেক দিলে ইয়াৰ পৰা এনেকৈ আনিব, ৰাউণ্ড দিলে ইয়াৰ পৰা এনেকৈ ৰাউণ্ড কৰি লৈ যাব। চ' গোটেইখিনি ডিজাইন এতিয়া ইয়াতে দিব পৰা যাব, ঠিক আছে? তো এইখিনি হোৱাৰ পাছত এতিয়া আমি জুখিম এই যিটো শ্বল্ডাৰটো আমাৰ কিমানখিনি আছে। শ্বল্ডাৰটো 2 ইঞ্চি 2 চুটা আছে। তো ইয়াৰ পৰা আমি 2 ইঞ্চি 2 চুটা ল'ব লাগিব আৰু অকণমান চিলাইৰ কাৰণে ল'ব লাগিব, ঠিক আছে?
তাৰ পাছত আমি জুখিব লাগিব এই ব্লাউজটোৰ বডি চেষ্ট আৰু ৱেষ্ট কিমানখিনি আছে সেইটো জুখিব লাগিব তো ইয়াৰে যেটো চেষ্ট আহি আছে 20 হাফ আহি আছে 20 হাফ আহিলে কিমান হ'ব 41 টোটেল যেটো বডি আহি আছে হেতু মোৰ 41 আহি আছে তো মই ইয়াতে 41 টো লিখিলো ঠিক আছে তাৰ পিছত আহিছে ককাল তো ইয়াৰে ককালটো কিমান আছে ককাল আহি আছে 17.2 ইয়াতে 17 ধৰিলো যেতিয়া আমি ব্লাউজটো টোটেল ফিনিশিং কৰিম তেতিয়া কি কৰিম দুই সুতা বঢ়াই দিম যদি 17 আহি আছে টোটেল ৱেষ্টটো আহি আছে কিমান 34 এইখিনি হল তাৰ পাছত ইয়াৰে যেটো গল এইখিনি পিছত জুখিম কাৰণ এটা আমাৰ যেটো বেকপাৰ্টৰ মেজাৰমেন্টখিনি ওলাব লাগে তো প্ৰথমতে আমি কি কৰিব লাগিব চেষ্টটো আমাৰ কিমান আছে 41 টো যদি 4 ভাগ কৰো কিমান আহিব 10.2 ঠিক আছে 10.2 ত মাৰ্জিন কৰিলো তাৰ পিছত ৱেষ্টটো আছে 34 টো যদি 4 ভাগ কৰা হয় কিমান আহিব 8.5 হয়নে সো যদি আমাৰ কনফিউজ লাগে আমি এনে কৰি জুখি লম চাওক 8.5 যদি ধৰো কিমান আহিছে 17 তো আমি এক সাইড জুকাতে কিমান পাইছো 17 তেনেহলে তো কিমান আহিব আমাৰ 8.5 8.5ত মাৰ্জিন কৰিলো আকৌ ইয়াতে যেটো টাক দিম এই টাকটো দিয়াৰ কাৰণে আমি এটো 1 ইঞ্চি লম ঠিক আছে তেনেহলে তো আমাৰ টোটাল কিমান আহিল 9.5 ঠিক আছে তো 9.5 আমি ৱেষ্ট ৰাখিলো এতিয়া চেষ্টৰ মাৰ্জিনটো আৰু ৱেষ্টৰ মাৰ্জিনটো আমি এনে কৰি মিলাব লাগিব এটো মিলাব লাগিব তাৰ পাছত ইয়াত আমি 1.2 অথবা 1.5 ইঞ্চি কাপোৰ এক্সট্ৰা কৰি ৰাখিম ইয়াতে মই 1.2 এ ৰাখিম এইখিনি কাপোৰ পিছৰ পৰ্যায় কাস্টমাৰজনে যদি ব্লাউজটো লুজ কৰে তো এটো লুজ কৰিব পাৰিম এতিয়া চেষ্টৰ মাৰ্জিনৰ পৰা আমি ব্লাউজৰ ইয়াতে 2.5 ইঞ্চি ভিতৰত এটা মাৰ্জিন কৰিলো এতিয়া এই মাৰ্জিনটো আৰু এই মাৰ্জিনটো আমি মিলাব লাগিব ঠিক আছে আৰু ইয়াৰ পৰা এটো আমি ৰাউন্ড শেপ কৰি আনিব না কৰি এটো ৰাউন্ড শেপ কৰি দিম তো এটো আমাৰ যেটো বেকৰ যেটো মাৰ্জিন হেতু হৈ গল আৰু ইয়াতে যেটো শেপ দিম এই শেপৰ মাৰ্জিনটো আমি উঠাই লম তো বেকৰ মাৰ্জিনখিনি হৈ গল হৈ যোৱাৰ পিছত এটো আমি বেক পাৰ্টটো কাটি ওলাম এতিয়া ইয়াত আমি এখানে মাৰ্জিন উঠাই দিম এটো ঠিক আছে আৰু এটো হল আমাৰ বেকৰ মিডল পইণ্ট যত নেকি আমি টাক মাৰিব লাগিব আৰু এটো গলৰ তো এই যেটো মেৰুনটোত আমাৰ অলপমান ডিজাইন হ'ব গলটোত মানে সেইখিনি মই আপোনালোক সিলাই কৰাতে দেখাই আছো কেনেকুৱা ডিজাইন হ'ব এটো আমি আঁতৰাই দিওঁ আৰু এই যেটো পিংক কালাৰটোৰ গলৰ ডিজাইনটো অলপমান উঠাই দিওঁ আৰু এটা আমি ৰাউন্ড কৰি দিম পিংক কালাৰটো ৰাউন্ড শেপ কৰি দিম বেক নেকটো তো এটা আমাৰ যেটো বেক পাৰ্ট ব্লাউজৰ যেটো বেক পাৰ্টটো কাটিং হল এতিয়া আমি কি কৰিম এই যেটো লাইলিংটো আমি ঘূৰাই লম এনা কৰি তো এটো লাইলিংটো ঘূৰাই ললো ঘূৰাই লৈ পেলাই ইয়াৰ ওপৰত আমি যেটো বেক পাৰ্ট হ'ব এই বেক পাৰ্টটো পাৰি ল'ব লাগিব এই যেটো বেক পাৰ্ট আছে বেক পাৰ্টটো আমি ইয়াতে এনা কৰি পাৰি লম ঠিক আছে তো এটো আমি এনা কৰি মিলাই লম মিলাই লৈ ইয়াৰে মাৰ্জিনখিনি উঠাই লম এটো এইখিনি হল আমাৰ শোল্ডাৰৰ এটো দীঘল আমহোলৰ মাৰ্জিনটো এনা কৰি উঠাই লম এটো আমহোলৰ মাৰ্জিনটো আৰু এপেক্স পইণ্টৰ যেটো ডিপ আছে হেতু আমি কিমানখিনি দিম এই যেটো ব্লাউজ আছে এই ব্লাউজৰ কিমানখিনি দিছো হেতু হিচাপত আমি এপেক্স পইণ্টটো দিব লাগিব ঠিক আছে ইয়াৰ পৰা আমি এই শোল্ডাৰৰ জইনৰ পৰা আমি এটো জুখিব লাগিব এই সিলাই লব ইয়াতে যদি ধৰো এটা আমাৰ বেছি ডাউনত আহিব সো এটা আমি এই যেটো জইন আছে এই জইনটোত ধৰিব লাগিব ঠিক আছে ইয়ালৈকে কিমান আহি আছে 12.5 ইঞ্চি আৰু ওপৰত আৰু তলত সিলাই আছে সো টোটাল আমি 13 ইঞ্চি 13.5 ইঞ্চি ৰাখিম তো এটা আমি একদম ওপৰৰ পৰা কিমান ৰাখিম 13 ইঞ্চি ৰাখিম 13.5 ইঞ্চি দিলে বেছি ডাউনত হৈ যাব 13 ইঞ্চি দিলে আৰু এই সাইডৰ মাৰ্জিনটো উঠাই লম ঠিক আছে লাইলিংৰ যেটো মাৰ্জিন আছে হৈ গল তো এই মাৰ্জিনখিনি উঠোৱাৰ পিছত এই যেটো বেক পাৰ্ট আছে বেক পাৰ্টটো আমি আঁতৰাই দিম আঁতৰাই দি ইয়াৰে মাৰ্জিনখিনি আমি উঠাই ল'ব লাগিব
এতিয়া মাৰ্জিনখিনি উঠোৱাৰ পিছত এই ব্লাউজটোৰ ফ্ৰণ্টৰ যিটো গলৰ ডিপ সেইটো কিমানখিনি আছে আমি এইটো জুখিব লাগিব। ইয়াৰ পৰা এনেকৈ জুখিম। তো এইটো কিমান আহি আছে? 8 ইঞ্চি আহি আছে। এতিয়া ইয়াৰ পৰা আমি 8ৰ পৰা 5.5 ইঞ্চি আমি মাইনাছ কৰিম। এইটো এই 5.5 ইঞ্চি ইয়াতে আহিব আৰু ইয়াতে যিটো আমাৰ বেছ পাৰ্ট আহিব এপেক্সৰ তাৰে বাকীখিনি যিটো নেক ডিপ থাকিব ইয়াতে যিটো এপেক্স পইণ্টৰ আহিব বেছ পাৰ্ট সেইটোতে আমি দিব লাগিব। ঠিক আছে, তো এইটো 5.5 দিলোঁ আৰু এই যিটো মাৰ্জিন কৰিছিলোঁ বডিৰ এই মাৰ্জিনটোৰ পৰা আমি এইটো 4.5 ইঞ্চি ল'ব লাগিব। ঠিক আছে, এতিয়া এই মাৰ্জিন আৰু এই মাৰ্জিনটো আমি ৰাউণ্ড শেপ কৰি মিলাব লাগিব এনেকুৱা কৰি। এতিয়াতো মাৰ্জিন হৈ গ'ল, একদম ইজি হয় আৰু এইটোত আমি একদম এনেকুৱা কৰি চিধা কৰি কাটি দিম। ঠিক আছে, এই মাৰ্জিনে এই লাইনিংখিনি আমি ছাইডত ৰাখোঁ কাৰণ সেইখিনি আমাৰ প্ৰয়োজন আছে। আৰু আৰ্মহোলৰ এই ছাইডটো কাটিং কৰাতে ইয়াৰ পৰা আমি একদম তাল পাতটো ছাটি দিম, অকণ আমি ফ্ৰণ্ট ছাইডটো ছাটিব লাগিব। ঠিক আছে, তো এইটো চাওক এই পাৰ্টটো আমাৰ কাটিং হৈ গ'ল। এতিয়া কি কৰিম, যিটো আমাৰ বেক পাৰ্ট আছে বেক পাৰ্টটোৰ লগত মিলাই ৰাখিম এইটো চাওক শ্বল্ডাৰৰ পৰা এই পাৰ্টটো আমাৰ বহুত ধুনীয়া কৰি ভালদৰে মিলিছে, গলৰ এইটো ঠিক আছে। এতিয়া আমি কি কৰিম, ইয়াৰে তলৰ বেলটো কাটিব লাগিব। চ' ইয়াৰে তলৰ বেলৰ দীঘলটো আমাক কিমান লাগিব সেইটো আমি জুখিম, 11.5 লাগিব আৰু ইয়াতে বহলটো দিম 3.5 ইঞ্চি আৰু ইয়াতে বহল দিম 3 ইঞ্চি। ঠিক আছে, তো তাৰে তলৰ যিটো বেল সেই বেলখিনি আমি ইয়াৰ পৰা ওলাম, এই যিখিনি কাপোৰ এই কাপোৰখিনিৰ পৰা বেলটো ওলাম। তাৰ কাৰণে এইটো আমি এটা মাৰ্জিন উঠাই ল'ম, ইয়াতে উঠাই ল'ম এটা মাৰ্জিন। এতিয়া ইয়াতে দিম আমি 3.5 ইঞ্চি আৰু বেলটো আমাৰ কিমান আছিল 11.5 ইঞ্চি। ঠিক আছে, তো ইয়াৰ পৰা এইটো আমি 11.5 ইঞ্চি মাৰ্জিন কৰিলোঁ আৰু ইয়াতে এই 11.5 ইঞ্চিৰ মাৰ্জিন এইখিনিতে আমি 3 ইঞ্চি ৰাখিম। ঠিক আছে, আৰু ইয়াৰ পৰা এই মাৰ্জিনটো আমি মিলাব লাগিব, এই যিটো স্কেলৰ শ্বেপ আছে এই শ্বেপটো হিচাপত এইটো মিলাব লাগিব। চালে বেলটো আমাৰ ইজিলি বেলৰ মেজাৰমেণ্ট হৈ গ'ল। এতিয়া মাৰ্জিন হিচাপত আমি অকণমান ৰাখি পেলাই কাটি ওলাব লাগিব। তো এইটো আমাৰ বেলটো কাটিং হৈ গ'ল। এতিয়া আমি এইখিনি ফ্ৰণ্ট পাৰ্টৰ লগত মিলাই ৰাখি দিম। ঠিক আছে, আমি এপেক্স পইণ্টৰ যিটো পাৰ্ট সেইটো ওলাব লাগিব। তাৰ কাৰণে এতিয়া আমি আকৌ কি কৰিম, এই যিটো বেক পাৰ্ট আৰু ফ্ৰণ্ট পাৰ্ট কাটিং কৰিলোঁ ইয়াতে আমি আৰু এটা মেজাৰমেণ্ট কৰিব লাগিব। ঠিক আছে, ইয়াতে মেজাৰমেণ্টটো কি, আমি এতিয়া বেছ পাৰ্টৰ এইখিনি ওলাব লাগিব। এইখিনি ওলোৱাৰ কাৰণে কি কৰিব লাগিব, এই তলৰ পৰা আমি এইটো জুখিব লাগিব। এইটো কিমান আহি আছে 7 ইঞ্চি আৰু ইয়াতেও আমাৰ অলপমান বাৰ্টিক ৰাখিব লাগিব। এইটো মেক্সিমাম আমাৰ 8.5 ইঞ্চি কাটিং কৰিব লাগিব। ঠিক আছে, 8.5 ইঞ্চি দীঘলত এইটো কাটিং কৰিব লাগিব। তো এইটো ছাইডত ৰাখিলোঁ। তো এইটো হ'ল লাইনিংটোৰ আমি কি কৰিব লাগিব, এতিয়া ইয়াতে এটা মাৰ্জিন কৰি ল'লোঁ আৰু এই ছাইডতো আমি এইটো এটা মাৰ্জিন উঠাই ল'ম। এতিয়া আমি কাটিং কৰিম ইয়াতে এপেক্স পইণ্ট দুটা। ঠিক আছে, এই মাৰ্জিনটো চিধা কৰি উঠাই ল'ব। চাওক এতিয়া আমি কাটিং কৰিম এপেক্স পইণ্টৰ এই দুটা পাৰ্ট, বেছ পাৰ্টৰ এই ওপৰৰটো আৰু এই তলৰটো, এই দুটা পাৰ্ট আমি কেনেকৈ কাটিং কৰিম। চ' আমি তাতে কিমান জুখিলোঁ 7 ইঞ্চি আমাক লাগে, কিন্তু আকৌ আমাক এলাউঞ্চো ল'ব লাগিব। তাৰ কাৰণে কিমান লাগে 8.5 ইঞ্চি, 1.5 ইঞ্চি কাপোৰ আমি এক্সট্ৰা ল'ম। ঠিক আছে, তো এই যিটো মাৰ্জিন কৰিছোঁ এই মাৰ্জিনৰ পৰা 8.5 ইঞ্চিত মাৰ্জিন কৰিলোঁ, ইয়াতো ওপৰতো 8.5 ইঞ্চিৰ এটা মাৰ্জিন কৰিলোঁ। এইটো হৈ গ'ল। ঠিক আছে, এতিয়া আমি কি কৰিম, এই যিটো কোণা আছে কোণাটোত আমি গলৰ কাৰণে 3.5 ইঞ্চি ল'ম, গলৰ যিটো বহল সেইটো 3.5 ইঞ্চি ল'ম আৰু টোটেল আমাৰ গলৰ ডিপটো কিমান আছিল 8.5 ইঞ্চি, তাতে কিমান দিছোঁ 5.5 ইঞ্চি, 8 ইঞ্চিৰ পৰা 5.5 ইঞ্চি মাইনাছ কৰিলে কিমান থাকে 2.5 ইঞ্চি। তো ইয়াৰ পৰা আমি এইটো 2.5 ইঞ্চি ডিপ ৰাখিলোঁ আৰু ইয়াতেও আমি সমান কৰি এইটো ডিপৰ মাৰ্জিনটো উঠাই ল'ম, ডিপ আৰু বহল। ঠিক আছে, আৰু এইটো ধুনীয়া কৰি এইটো কোণাটো উঠাই ল'ম, এইখিনি মাৰ্জিনটো উঠাই ল'ম।
এইখিনি হ'ব আমাৰ গল। ইয়াতো আমাৰ বেক পাৰ্টৰ নিচিনা আপুনি ইয়াতো ৰাউণ্ড দিব পাৰে, স্কোৱাৰ দিব পাৰে, বা ইয়াৰ পৰা এনেকুৱা কৰি চুইথাৰ্ট কৰি আনিব পাৰে, পানৰ নিচিনা কৰিও দিব পাৰে। এইটো নিজৰ নিজৰ হিচাপত দিব পাৰে, কিন্তু আপোনালোকে যিকোনো গলৰ ডিজাইনে আৰ্ট নকৰে কিয় ফাৰ্ষ্টত এনেকুৱা কৰি স্কোৱাৰ কৰি বক্সটো বনাই ল'ব, তেতিয়াহে আপোনালোকৰ গলৰ ডিজাইনটো উঠোৱাতে বহুত ইজি হ'ব। ঠিক আছে, তো এইটো আমি কিমান লৈছিলোঁ, এইটো দীঘলটো লৈছোঁ। এতিয়া ইয়াৰ পৰা আমি এইটো ইয়াৰে বহল ল'ব লাগিব 5.5 ইঞ্চি, আৰু তাৰ কাৰণে আমি কি কৰিম, চাওক মইতো 5.5 ইঞ্চি লৈছিলোঁ, আপোনালোকে এনেকুৱা জোখ যদি দিয়ে সেইটো জুখি ল'ব। এই যিটো জইন আছে এই জইনৰ পৰা এপেক্স পইণ্টৰ আমাৰ এই মিডিল পইণ্টলৈকে ইয়াৰে বহলটো কিমানখিনি আছে এইটো জুখি ল'ব লাগিব। চাওক এইটো 5 ইঞ্চি টিকি আছে 5.2 5.1, ঠিক আছে, আৰু মই কিমান ল'ম বুলি কৈছিলোঁ 5.5 ইঞ্চি, মানে কি মোৰ যিটো আইডিয়া সেইটো ঠিকে আছে। তো এইটো 5.5 ইঞ্চি ল'লোঁ। এই যিটো মাৰ্জিন এই মাৰ্জিনৰ পৰা এইটো আমি 5.5 ইঞ্চি ল'ম, 5.5 ইঞ্চি ল'লোঁ। এইটো আমি বৰাবৰ মাৰ্জিন কৰিম, মাৰ্জিন কৰিলোঁ। এতিয়া ইয়াৰে যিটো মিডিল পইণ্ট 8.5ৰ যিটো মিডিল পইণ্ট হ'ব সেইটো আমি ল'ব লাগিব। 8.5ৰ মিডিল পইণ্ট হ'লে কিমান আহিব, 4.2, 4.2 হ'ব আমাৰ মিডিল পইণ্ট। ঠিক আছে, ইয়াতে আমি অকণমান নমাই দিম, এইটো নমাই দিলোঁ, আৰু এইটো আমি 1 ইঞ্চি নমাই দিম, 1 ইঞ্চি নমাই দিলোঁ, 1 ইঞ্চি নমাই ইয়াতে আৰু এটা মাৰ্জিন কৰিলোঁ। ঠিক আছে, এতিয়া আমি কি কৰিব লাগিব, এই চাইডত ইয়াতে চাওক আমাৰ দুটা মাৰ্জিন আছে, এটা মাৰ্জিন আমাৰ 1 ইঞ্চিৰ গেপৰত আছে। ঠিক আছে, তো ইয়াত আমাৰ ইমানখিনি থাকিব। এতিয়া এই যিটো আমাৰ ইয়াতে আমাৰ ফাৰ্ষ্টৰ যিটো মাৰ্জিন সেইটো থাকিব, আৰু এই কোণাত আমি 1/2 ইঞ্চি উঠাই দিব লাগিব। ইয়াৰ পৰা এইটো আমি 1/2 ইঞ্চি উঠাই দিলোঁ, 1/2 ইঞ্চি উঠাই এটা মাৰ্জিন কৰিলোঁ। এতিয়া এই মাৰ্জিনটো আৰু এই মাৰ্জিনটো আমি মিলাব লাগিব, এনেকুৱা কৰি এইটো মিলাব লাগিব, আৰু এই মাৰ্জিন আৰু এই মাৰ্জিনটো আমি এনেকুৱা কৰি মিলাব লাগিব, এইটো মিলাব লাগিব। ঠিক আছে, আৰু এই চাইডটো যেনে কাৰণে কি কৰিম, এই গলৰ ইয়াৰ পৰা আমি এইটো এনেকুৱা কৰি ডট ডট কৰি ৰাউণ্ড কৰি আনিব লাগিব, এনেকুৱা কৰি ফাৰ্ষ্টত ডট ডট কৰি আনিব, তাৰপিছত এইটো ধুনীয়া কৰি ৰাউণ্ড শ্বেপ উঠাব। ঠিক আছে, আৰু গলৰ এইটো আমি এইখিনি ৰাউণ্ড কৰি দিম, তাৰ কাৰণেও এই গলৰ এইটো ৰাউণ্ড কৰি উঠাম। চ' এতিয়া আপোনালোকে গম পাইছে এই যিটো এপেক্স পাৰ্ট, এই পাৰ্টটো কেনেকুৱা কৰি কাটিং কৰিব লাগে। আৰু যদি এইটো আপোনালোকৰ কাটিং কৰাতে অসুবিধা হয় বা ব্লাউজটো যদি কাটিং কৰাতে অসুবিধা হয়, মোৰ পৰা আপোনালোকে ফাৰ্মা ল'ব পাৰে। চ' যিকোনো ডিজাইনৰ যিকোনো চাইজৰ ফাৰ্মা আপোনালোকে পাই যাব। ফাৰ্মাটো অৰ্ডাৰ কৰাৰ কাৰণে মোক আপোনালোকে হোৱাটছআপ কৰিব, মোৰ হোৱাটছআপ নাম্বাৰ স্ক্ৰীনত দিয়া হৈ আছে। চ' এই নাম্বাৰটোত হোৱাটছআপ কৰি আপোনালোকে ফাৰ্মা অৰ্ডাৰ কৰিব পাৰিব। ঠিক আছে, এতিয়া ইয়াৰে তলৰ পাৰ্টটো মই ব্লাউজত দেখাই আছোঁ, এই যিটো পাৰ্ট এতিয়া এই পাৰ্টটো কাটিং কৰিব লাগিব। চ' এই পাৰ্টটো আমি এতিয়া আকৌ কেনেকৈ কাটিং কৰিম। ঠিক আছে, চ' এইখিনি মাৰ্জিন হ'ল, মাৰ্জিন হোৱাকৈ আমি 10টা পাৰ্ট একেলগে কাটিং কৰিম। এতিয়া তলত আৰু এটা মাৰ্জিন কৰিম, এইটো তলত এটা মাৰ্জিন কৰিলোঁ, বহলটো আমাৰ ঠিকে থাকিব, যিটো দীঘলটো আমাৰ ঠিকে থাকিব। এতিয়া এইটোৰ বহল ল'ব লাগিব আমি, ইয়াৰে বহলটো কেই ইঞ্চি আছে সেইটো চাব লাগিব। ইয়াতে এই চাইডত বহলটো কিমানখিনি আছে সেইটো চাব লাগিব আমি, কিমান আছে 3 ইঞ্চি, 3 ইঞ্চি যদি আছে তো এইটো আমাৰ তলত আৰু ওপৰত চিলাই হৈ গৈছে। চ' এইটো আমি 4 ইঞ্চি ল'ব লাগিব। ঠিক আছে, তো এতিয়া আমি তলত 4 ইঞ্চিৰ এটা বক্স বনাম, এই মাৰ্জিনটোৰ পৰা 4 ইঞ্চিৰ এটা বক্স বনাম। এইটো বক্স বনালোঁ, আৰু এইটো যিহেতু আমাৰ মিডিল পইণ্ট আছিল, চ' ইয়াৰে মিডিল পইণ্টটো আমি উঠাই ল'ম, এইটো মিডিল পইণ্ট। ঠিক আছে, আৰু এইটোত আমি এইটো শ্বেপ একেবাৰে দি ল'ম, ইয়াৰে শ্বেপটো আমি উঠাই ল'ম, কাৰণ কিয় যিহেতু ইয়াত আমি চিলাই মাৰিব লাগিব, ইয়াত আমাৰ টাক হ'ব। ঠিক আছে, ইয়াতে কি কৰিব, চ' ইয়াত আমাৰ বিশেষ কোনো ধৰণৰ বেছি মেজাৰমেণ্ট কৰিবলগীয়া নাই। এই চাইডটো যিহেতু আমাৰ সন্মুখত থাকিব হুকৰ পাৰ্ট, ইয়াতে আমি তলৰ পৰা 1 ইঞ্চি উঠাই দিম, তলৰ পৰা 1 ইঞ্চি উঠাই দিম, আৰু ওপৰৰ পৰা এই ওপৰৰ মাৰ্জিনৰ পৰা 1 ইঞ্চি নমাই দিম। ঠিক আছে, আৰু এই চাইডটোতে আমি 1 ইঞ্চি নমাই দিম, এই ওপৰৰ পৰা 1 ইঞ্চি নহয়, 1 ইঞ্চিতকৈ অলপমান কম দিম, এইটো নমাই দিম। এতিয়া এই মাৰ্জিনটো আমি ইয়াতে মিলাব লাগিব, এই যিটো স্কেলৰ শ্বেপ আছে এইটো হিচাপত ইয়াতে মিলাব লাগিব, এই মাৰ্জিনটো ইয়াতে মিলাব লাগিব, আকৌ ইয়াৰে পৰা এইটো মিলাব লাগিব। চালে
এই পাৰ্টটো আৰু এই পাৰ্টটো, কাৰণ কি এই দুটা পাৰ্ট এইটো কাৰণে একেলগে কাটিং দেখালোঁ, কাৰণ কি প্ৰথমতে আমাৰ ব্লাউজৰ মেইন জইনে হ'ব এই দুটা পাৰ্ট, ঠিক আছে। ইয়াতে আমি এইটো শ্বেপটো মৰাৰ পিছত আমি এই জইনটো মাৰিব লাগে। সৰি, এই যিখিনি এবেক্স পাৰ্ট এইখিনি আমাৰ মাৰ্জিন কমপ্লিট হ'ল। এতিয়া মই আপোনালোকক কাটিং কৰি দেখাই আছোঁ, ঠিক আছে। চ' যিটো হিচাপত মাৰ্জিন কৰিছোঁ সেই হিচাপত এইটো কাটিং কৰি ওলাম। তো এইটো আমাৰ কাটিং হৈ গ'ল। এতিয়া এই যিটো পাৰ্ট আছে এই পাৰ্টটো আমি ইয়াৰ পৰা এনেকৈ মিলাই চাব লাগিব, ঠিক আছে। এইটো চাওক, এই পাৰ্টটো আমাৰ অলপমান ডাঙৰ হৈ আছে, তো এইখিনি আমি কি কৰিব লাগিব, অলপমান ছাটি দিব লাগিব। ইয়াৰ পৰা আমি অকণমান ছাটিব লাগিব। এতিয়া আকৌ আমি জুখি চাম, পাৰফেক্ট আছে। তো চালে এই এপেক্স পাৰ্টটো আমি কেনেকুৱা কৰি কাটিং কৰিব লাগে। চ' ইয়াতে দহটাৰ কাৰণে আমাৰ কাটিং হৈ গ'ল। এতিয়া আমি ইয়াৰে বডি পাৰ্টৰ লগত ৰাখিলোঁ। এতিয়া আমি কাটিব লাগিব স্লিভছটো। ইয়াৰে চাওক, এই যিটো মেৰুন কালাৰ আছে, মেৰুন কালাৰটো আমাৰ স্লিভলেছ হ'ব, আৰু এই যিটো পিংক কালাৰ লাইনিং আছে এইটোত আমি স্লিভছ দিব লাগিব। আৰু ইয়াৰে স্লিভছটো অতি সৰু স্লিভছ হ'ব, বেছি ডাঙৰ নহয়। তো লাইনিংটো এনেকুৱা কৰি আমি দুজাপ কৰি ল'লোঁ, কাৰণ সেইখিনিৰ পৰা আমাৰ লাইনিংটো সৰু হয়, কাৰণ কি আমি তেতিয়া আকৌ লাইনিংটো আমি এনেকুৱা কৰি 4 জাপ কৰি লওঁ। চাওক, স্লিভছ যদি আমাৰ সৰু হয় তেতিয়া আপোনালোকে কি কৰিব, আমি আৰ্মহোল ইয়াতে চাওক, ইয়াতে যদি মই 3.5 ইঞ্চি আৰ্মহোলক ৰাউণ্ড শ্বেপ দিয়াৰ কাৰণে ৰাখোঁ, ইয়াতে আমাৰ বহুতে কম থাকে। চ' সৰু স্লিভছ হ'লে আপোনালোকে কি কৰিব, মই এইটো মাৰ্জিন কৰিলোঁ আৰু অলপমান আঁতৰত এটা মাৰ্জিন কৰিব, মানে কি এই মাথাটোৰ পৰা মেক্সিমাম 1.5 ইঞ্চি আঁতৰত এটা মাৰ্জিন কৰিব। 1.5 ইঞ্চি আছে, ঠিক আছে। এতিয়া ইয়াৰ পৰা স্লিভছটোৰ দীঘল ল'ব, তো মই এইটো 5 ইঞ্চি দীঘল ল'লোঁ, 5 ইঞ্চি ল'লোঁ। আৰ্মহোলৰ কাৰণে 3.5 ইঞ্চি ল'ম। চেম মাৰ্জিনে থাকিব, খালি ইয়াত অলপমান আমি অকণমান ক্ৰিটিকেল কৰিম, ঠিক আছে। স্লিভছটো যিবিলাক শ্বৰ্ট স্লিভছ সেইবোৰ। এতিয়া এই ব্লাউজটোৰ যিটো আমি আৰ্মহোল দিছিলোঁ, আৰ্মহোল ডাউন কিমান আছে সেইটো জুখিব লাগিব। এই যিটো পাৰ্ট আছে এপেক্স পাৰ্ট, ইয়াৰ আমি এটা পাৰ্ট লৈ ল'ম, ঠিক আছে। লৈ পেলাই ইয়াত আমাৰ স্লিভছটো এনেকুৱা কৰি জইন হ'ব, এইটো হিচাপত জইন হ'ব, এনেকুৱা কৰি জইন হ'ব, ঠিক আছে। তো এনেকুৱা কৰি ৰাখি আপোনালোকে ইয়াতে মাৰ্জিন উঠাব, ঠিক আছে। এইটো আমাৰ হ'ল আৰ্মহোলৰ আহিব, ইয়াতে আৰ্মহোলৰ মাৰ্জিন উঠাল, ঠিক আছে। চাব এইটো মই কেনেকৈ ৰাখিছোঁ, একদম ইজিলি। বহুতে কয় নহয় যে আমাৰ স্লিভছ লগালে স্লিভছটো সৰু হৈ যায় বা বেছিভাগ ডাঙৰ হৈ যায়। চ' তাৰে যিটো চলিউশ্যন সেইটো মই আপোনালোকক দি আছোঁ। ইয়াৰ পৰা আপোনালোকে এই যিটো আৰ্মহোল আছে এইটোৰ কাৰণে মাৰ্জিন উঠাব, ঠিক আছে। আৰু ইয়াতে যিটো আমাৰ চেষ্টৰ মাৰ্জিন হ'ব সেই মাৰ্জিন লগাই ৰাখিব, সেই মাৰ্জিন লগাই ৰাখিলে, ৰাখি এইটো এই পাৰ্টটো আঁতৰাই দিলে, আঁতৰাই দি এই যিটো মাৰ্জিন, এই মাৰ্জিনটোৰ পৰা 1 ইঞ্চি তলত আৰু এটা মাৰ্জিন কৰিব, ঠিক আছে। এতিয়া এই যিটো মাৰ্জিন আছে, এই যিটো শ্বেপ, এই শ্বেপটো আমি ইয়াতে আনিব লাগিব। তো এইটো মাৰ্জিন হোৱাৰ পিছত স্লিভছটোৰ যিটো কাফটো জুখিব লাগিব। তো স্লিভছৰ কাফ আছে আমাৰ মোৰ 15 ইঞ্চি, ঠিক আছে। চ' 15টো যদি মই দুভাগ কৰোঁ কিমান আহিব, 7.5 ইঞ্চি। তো মই ইয়াতে 7.5ত মাৰ্জিন কৰিলোঁ, এইটো মাৰ্জিন কৰিলোঁ। আৰু ইয়াৰ পৰা এইটো আমি এটা মাৰ্জিন উঠাই ল'ব লাগিব, এনেকুৱা কৰি। এতিয়া চাওক, এই কাপোৰখিনি যে আমি এক্সট্ৰা লৈছিলোঁ, ইয়াৰ পৰা আমি এইটো অকণমান এনেকুৱা কৰি ৰাউণ্ড শ্বেপ কৰি আনিম, এই আৰ্মহোল লগত, ঠিক আছে। এনেকুৱা কৰি বেকা কৰি দিম, বেকা কৰি আমি স্লিভছৰ যিটো শ্বেপ এই শ্বেপটো আনি দিম, এইটো আনি দিম, ঠিক আছে। ইয়াতে আমি অলপমান চিলাই কাৰণে ৰাখিম। এতিয়া ইয়াৰ পৰা আমি এইটো এনেকুৱা কৰি অলপমান শ্বেপ দি কাটিম। এইটো আমাৰ আৰ্মহোল আছিল, আৰু ইয়াৰ যিটো তালপাতটো ছাটি দিব লাগিব, এইটো তালপাত ছাটি দিলোঁ, চালে। এতিয়া যিটো লাইনিঙৰ যিটো আৰ্মহোল আছে তাৰে লগত মই আপোনালোকক অলপমান জুখি দেখাই দিম। চাওক, ইয়াৰ পৰা আমাৰ এইটো এনেকুৱা কৰি আহিব, এয়া চাওক, একদম পাৰফেক্টলি মিলি যাব, ঠিক আছে। অলপো সৰু বা ডাঙৰ নহয়, অকণমান পাৰিলে স্লিভছটোৰহে আৰ্মহোল ডাঙৰ হ'ব, কিন্তু সৰু নহয়, পৰাপক্ষে আমাৰ সৰু নহয়। যদি সৰু হৈ যায় তেতিয়া আমাৰ বহুত দিগদাৰ হয়।
তো চালে আপোনালোকে সব ব্লাউজটো আমাৰ এতিয়া 10টা ব্লাউজ কাটিং কমপ্লিট হ'ল মই এবাৰ আপোনালোকক দেখাই দি আছোঁ পাৰ্ট পাৰ্ট কৰি এইটো হ'ল আমাৰ বেছ পাৰ্ট এই দুটা হ'ল এপেক্স পাৰ্ট এইটো হ'ল তলৰ বেল আৰু এই দুটা হ'ল আমাৰ বেক পাৰ্ট ঠিক আছে এই দুটা সব ব্লাউজটো কাটিং কমপ্লিট হ'ল ব্লাউজৰ যিখিনি লাইনিংখিনি কাটিং কমপ্লিট হ'ল এতিয়া এই লাইনিংটো পাৰি আমি আমাৰ যেটো মেইন কাপোৰ আছে সেই মেইন কাপোৰটো কাটিং কৰিব লাগিব ঠিক আছে তো এইটো মই কালাৰ ওয়াইজ কৰি লওঁ তো এইটো মই বগা কাপোৰটো প্ৰেছ মাৰি এতিয়া পাৰি ল'লোঁ আৰু এই যেটো বগা পিছটোত আমাৰ পিংক কালাৰ লাইনিং দিব দিছে এই যেটো পিংক কালাৰ লাইনিং এই লাইনিংটো এই বগা কাপোৰটোত দিব লাগিব ঠিক আছে তো ইয়াত আমি কি কৰিম এই যেটো আমাৰ ব্লাউজ লাইনিং আছে লাইনিংখিনি আমি ইয়াতে এটা এটা কৰি পাৰি লওঁ তো এনেকুৱা কৰি মিলাই ল'লোঁ মিলাই লোৱাৰ পিছত এই যিখিনি লাইনিং আছে এই যেটো মেইন কাপোৰ আছে মেইন কাপোৰটো এতিয়া কাটি লওঁ তো ইয়াতে চাওক ইয়াতে স্লিভছৰ আমি দুই মাথাত অলপমান কাপোৰ জইন দিব লাগিব এইটো আমাৰ কাপোৰ আছে সো এই কাপোৰখিনি আমি ইয়াতে জইন দিম আৰু ইয়াতে এই যেটো দুটা ফুল আছে ফুল দুটা আমি স্লিভছত পেলালোঁ আৰু এইটো মিডিল পইণ্ট কৰি পেলাই ৰাখিছোঁ ঠিক আছে তো এইটো আমাৰ হোৱাইটটো কাটিং কমপ্লিট হ'ল এতিয়া আমি মেৰুনটো কাটিব লাগিব মেৰুন ব্লাউজটো আমাৰ স্লিভলেছ হ'ব আৰু এই যেটো দুটা ফুল আছে এই ফুল দুটা জেনেৰেলি নৰ্মেলি কি আমি হাতত ব্যৱহাৰ কৰোঁ কিন্তু এই দুটা ফুল আমি 10টা ফুল পিঠিত ব্যৱহাৰ কৰিম আৰু পিঠিত ইয়াক কেনেকুৱা কৰি ব্যৱহাৰ কৰিম সো সেইখিনি আপোনালোকে ব্লাউজটো যেতিয়া চিলাই কৰিম তেতিয়া আপোনালোকে চাব পাৰিব ঠিক আছে সো এতিয়া মই কি কৰিম এই কাপোৰ তেনেকুৱা কৰি দুজাপ কৰি ল'লোঁ দুজাপ কৰি লৈ এইটো আমি এতিয়া বেক পাৰ্টটো কাটি ওলাব লাগিব চাওক ইয়াতে এই মেৰুনটোত মই যেটা আপোনালোকক আগতে কৈছোঁ এই মেৰুনটোত আমাৰ বেকত অলপমান ডিজাইন হ'ব সো তাৰ কাৰণে মই ইয়াতে কি কৰিম ইমানখিনি আমি মেইন কাপোৰটো এৰি ৰাখিলোঁ এতিয়া বেক পাৰ্টটো বহাই দিলোঁ এতিয়া কি কৰিম আমাৰ ব্লাউজৰ যিখিনি বাকি পাৰ্ট আছে সেইখিনি মিলাই পেলাই বহাওঁ তো এইটো চাওক ইয়াৰ কাপোৰখিনি আমাৰ বহোৱা হ'ল মই এবাৰ আপোনালোকক কেমেৰাটো ঘূৰাই পেলাই দেখাই দি আছোঁ তো এতিয়া যেটো হিচাপত কাপোৰখিনি বহাইছোঁ এইটো হিচাপতে কাটি ওলাওঁ এইটো চাওক এইখিনি আমাৰ কাপোৰ হৈ গ'ল আৰু ইয়াতে তাতে এম্ব্ৰইডাৰী দুটা আছে যেটো নেকি আমি বেকত ব্যৱহাৰ কৰিম সো এইটো হ'ল বেক পাৰ্ট এইটো হ'ল বেছ পাৰ্ট এইখিনি এপেক্স পইণ্টৰ এইখিনি এপেক্স পাৰ্ট আৰু এইটো হ'ল তলৰ বেল ঠিক আছে তো এইটো আমাৰ কাটি দিওঁ ইয়াতে তো এইটো আমাৰ ব্লাউজটো কাটিং কমপ্লিট হ'ল এতিয়া মেচিনত যাম মেচিনত আপোনালোকক দেখাম যে এই ব্লাউজটো কেনেকুৱা কৰি চিলাই কৰিব লাগে বেক পাৰ্টৰ যিখিনি ডিজাইন সেইখিনি মই আপোনালোকক দেখাই আছোঁ তো এইখিনি হ'ল মেইন কাপোৰখিনি সাইডত ৰাখোঁ এই যেটো গলৰ মাৰ্জিন আছে এই গলৰ মাৰ্জিন হোৱাৰ কাৰণে আমি এইটো সিধা কৰি এইটো মাৰ্জিন টানি দিম টানি দিলোঁ এতিয়া আমি এইটো বৰাবৰ এইটো এনেকুৱা কৰি কাটি দিম ঠিক আছে তো এইখিনি আমি সাইডত ৰাখোঁ এইটো হ'ল আমাৰ বেকৰ যিখিনি গলৰ কাপোৰ ঠিক আছে এতিয়া এই যেটো ফুল আছে এই ফুলটো আমাৰ কিমানখিনি দীঘল আছে সেইটো আমি চাব লাগিব ঠিক আছে কিমানখিনি দীঘল লগে এইটো ইউজ কৰিব পৰা যায় সো তলত আমাৰ অলপমান চিলাই লাগিব আৰু ইয়াতে অলপমান লাগিব তো এইটো ফুলটো আছে টোটেল 4 ইঞ্চি তো এইটো আমি 5 ইঞ্চি ৰাখিব লাগিব ঠিক আছে এতিয়া এই যেটো কাপোৰ আছে তলৰ পৰা আমি এইটো 5 ইঞ্চি মাৰ্জিন কৰিম এইটো 5 ইঞ্চিত মাৰ্জিন কৰিলোঁ মাৰ্জিন কৰি এইটো কাটি দিলোঁ এতিয়া এইখিনিতে আমাৰ এই যেটো ফুল দুটা আছে এই 10টা ফুল বহিব ঠিক আছে এই 10টা ফুল ইয়াতে বহাব লাগিব আৰু তাৰ কাৰণে কি কৰিম এই দুটা ফুল আমি কাটি ওলাব লাগিব
ইয়াৰ পৰা এটা আমি মিলাই বৰাবৰ কৰি 10টা ফুল কাটি ওলাম। এইটো আমি ওলাই দিলো। এতিয়া এই দুটা ফুল কি কৰিম আমি এনেকুৱা কৰি জইন কৰিম। এইটো যাতে একেলগে ফুল দুটা আছিল সেইটো হিচাপত আমি এইটো জইন কৰিম। এতিয়া ইয়াৰে বহলটো কিমানখিনি আহে 6.5 ইঞ্চি বহল আহিব। ঠিক আছে। এতিয়া এই লাইনিংটো যদি মই ইয়াতে লগাব যাওঁ তেতিয়া কি হ'ব এই আমাৰ যেটো পিঠিৰ বহল সেইটো সৰু হৈ যাব। ঠিক আছে। তো তাৰ কাৰণে আমি কি কৰিম এই যেটো আমাৰ লাইনিং আছে এই লাইনিংৰ পৰা আমি ইয়াৰে এই পাতটো ওলাব লাগিব। ঠিক আছে। আৰু এই পাতটো কেনেকৈ ওলাম এই যেটো লাইনিং আছে লাইনিংৰ আমাৰ এই সাইডটোত জইন আছে তো ইয়াৰো আমাৰ এইটো এনেকুৱা কৰি বৰাবৰ আছে। সো এইটো আমি ইয়াতে এনেকুৱা কৰি মিলাই লম। ইয়াতে যেটো ওপৰৰ ভাগ এটা আমি বৰাবৰে ৰাখিম ইমানখিনি ৰাখিম আৰু চিলাইৰ কাৰণে এই সাইডটোত আমি ম্যাক্সিমাম 1/2 ইঞ্চি ডাঙৰ ল'ব লাগিব। ঠিক আছে। তো এটো হল আছিল অৰিজিনাল পার্ট আৰু এটো হল কপি। কিন্তু কপিটো আমি অৰিজিনালতকৈ অলপমান ডাঙৰ ৰাখিলো। তো এই অৰিজিনালটোৰ আমাৰ কাম নাই কপিটোৰহে এতিয়া কাম আছে। আৰু এই কপিটোৰ মাজতে এই যেটো কাপোৰ এই কাপোৰটো এটো আমি ইয়াতে এনেকুৱা কৰি জইন কৰি লম। জইন কৰি এই যেটো লাইনিং আমি কপি কাটিং কৰিলো এটোত আমি এইখিনি এনেকুৱা কৰি বহাব লাগিব। ঠিক আছে। যেটো নেকি মই আপোনালোকক সিলাই কৰাতে দেখাই আছো। সো ব্লাউজৰ কাটিংটো আমাৰ কমপ্লিট হল 10টা ব্লাউজ। এতিয়া আপোনালোকক এটা ব্লাউজ সিলাই কৰা দেখাম। আৰু যদি ভিডিওটো আপোনালোকৰ ভাল লাগে তেনে প্লিজ লাইক কৰিব কমেন্ট কৰিব আৰু যদি মোৰ চেনেলত নতুনকৈ আছে তেনে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিও আৰু যদি ফেসবুক পেজত চাইছে তেনে প্লিজ পেজটো ফলো কৰি দিও। লগতে এই ভিডিওটো আপোনালোকৰ বন্ধু বান্ধৱীৰ লগতো শ্বেয়াৰ কৰিব।